শিৱাই নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগত জনাইছোঁ। জুন মাহত গ্ৰহৰ ডাঙৰ পৰিৱৰ্তন বুলি কৈছে। চাৰি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে, বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। এই চাৰি ভাগ্য ৰাশিৰ বিষয়ে আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। জুন মাহত গুৰুৰ মাহৰ আৰম্ভণিতে কৰ্কট ৰাশিত গোচৰ হ'ব, অৰ্থাৎ ভাগ্যৰ আপোনালোকে উজ্বলিব। শুক্ৰ কৰ্কট ৰাশিত প্ৰৱেশ, সূৰ্য জুন মাহত মিথুন ৰাশিত বুলি কৈছে। এই সময়খিনিত বুদ্ধি, আত্মবিশ্বাস, কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন। মংগল বৃষ ৰাশিত গোচৰ হ'ব, বুধ হ'ব কৰ্কট ৰাশি। বিশেষকৈ আপোনালোকৰ জুন মাহত সঘনাই ৰাশি পৰিৱৰ্তন কৰিব বুলি কৈছে। ফলত এই গ্ৰহৰ যি শুভ স্থিতিৰ বাবে চাৰি ৰাশিৰ জীৱনত বা বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, অনুকূল ফলাফল দেখিবলৈ তেওঁলোকে সক্ষম হ'ব বুলি কৈছে। এই চাৰি ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। কিয় লাকি বুলি কৈছে? গুৰু বিশেষকৈ প্লাছ শুক্ৰৰ যি শুভ স্থিতি বুলি কৈছে। গুৰু আৰু বিশেষকৈ শুক্ৰৰ যি আপোনালোকৰ কৈছে স্থিতি ভাল বুলি কৈছে। কি পাব এই মাহত? বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত তেওঁলোকৰ যি আত্মবিশ্বাস বাঢ়িব, তেওঁলোকৰ সেলফ কনফিডেন্স বাঢ়িব, কাম কৰাৰ যি শক্তি বাঢ়িব। বৈবাহিক জীৱনত সন্তানৰ পৰা বিশেষকৈ যদি কিবা এটা চিন্তা হৈছিল বা তেওঁলোকৰ কেৰিয়াৰক লৈ, তেওঁলোকৰ পঢ়া শুনাক লৈ চিন্তা যদি হৈছিল, দূৰ হ'ব। বিবাহ আৰু সন্তানৰ চিন্তাবোৰ কমিব। চাকৰিয়ালসকলে বিশেষকৈ নতুন দায়িত্ব পাব পাৰে কৰ্মৰ ক্ষেত্ৰত। বৃষ ৰাশিত যিসকল জাতক জাতিকা আছে, ব্যৱসায়ত কৈছে যে নতুন যোগাযোগে আপোনালোকক লাভ দিব। ধনৰ বিশেষকৈ আপোনালোকে ক্ষেত্ৰত যদি সমস্যা প্ৰব্লেম ফেচ কৰিছিল, সেইখিনিৰ পৰা সকাহ পাব। কোম্পানীৰ পৰা বিশেষকৈ ভাল অফাৰ পাব পাৰে। দীঘলীয়া চিন্তাবোৰ কমিব বুলি কৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। সেইফালৰ পৰা বিশেষকৈ এই মাহত শুভ ফল পাব। গুৰু প্লাছ শুক্ৰৰ যি শুভ স্থিতিৰ বাবে বুলি কৈছে, অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো বৃষ ৰাশিৰ জাতক জাতিকাসকলক দিয়া হৈছে, চাই ল'ব পাৰিব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে 2026 চনৰ জুন মাহৰ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ বিশেষকৈ এই জুন মাহটো অত্যন্ত শুভ হ'বলৈ গৈছে। বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বুলি কৈছে এই জুন মাহত। জুন মাহত বিশেষকৈ কিয় লাকি কৈছে? সূৰ্য প্লাছ মংগলৰ প্ৰভাৱত সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ আত্মবল মজবুত হ'ব। কি পাব? ভাল খবৰ পাব। কৰ্মৰ ক্ষেত্ৰত যি কষ্টৰ অনুকূল ফল পাব বুলি কৈছে। স্বাস্থ্য আপোনালোকৰ ভাল হ'ব, অনুকূল ফলাফল দেখিব। ঘৰ, গাড়ী, দামী বস্তু কিনাৰ যি সপোন পূৰণ হ'ব। বিবাহৰ বাবে যোগ্য লোকসকলে বিবাহৰ বাবে প্ৰস্তাৱ লাভ কৰিব বুলি কৈছে। শ্বপিং কৰিব, বজাৰ সমাৰত বিশেষকৈ এই মাহটোত কটাব। ৰৈ থকা কামে গতি লাভ কৰিব বুলি কৈছে। সমাজত আপোনালোকৰ মান সন্মান বাঢ়িব বুলি কৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। আপোনালোকৰ সকলোৰে 2026 চনৰ জুন মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে জুন মাহৰ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনত বিশেষকৈ আপোনালোকে কৈছে যে এই জুন মাহটো অনুকূল ফলাফল দেখিব, ভাগ্যই লগ দিব। কৰ্মক্ষেত্ৰত ভাল সুযোগ আপোনালোকৰ বাবে লৈ আহিছে। গ্ৰহৰ যি শুভ স্থিতি, আৰ্থিক যি পক্ষ মজবুত হ'ব। টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ এই মাহটোত বিশেষকৈ ধনু ৰাশিৰ জাতক জাতিকাসকলে ভাল ফল দেখিব। কিয় লাকি বুলি কৈছে? গ্ৰহৰ শুভ স্থিতিৰ বাবে। কি পাব বা কেনেখিনি ক্ষেত্ৰত বা কেনেধৰণৰ কাৰ্যত বা কামত আপোনালোকে অনুকূল ফলাফল দেখিব। কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰথমতে কৈছোঁ, নতুন উপলব্ধি হ'ব, নতুন কথা জানিব পাৰিব, শিকিব পাৰিব, এডুকেশ্যন হ'ব। চাকৰি বিচৰাসকলে বা বিভিন্ন কোম্পানীত কাম কৰিব বিচৰাৰ যিসকল লোক আছে বা অপৰচুনিটি বিচাৰিছিল, সুযোগ বিচাৰিছিল, তেওঁলোকে ভাল সুযোগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই জুন মাহত। বিনিয়োগত লাভ হ'ব। য'ত বিনিয়োগ কৰিব আপুনি যদি ভাবি চিন্তি বা সকলো দিশ আপোনালোকে চাই পেলাই যদি বিনিয়োগ কৰে, নিশ্চয়কৈ ধনু ৰাশিৰ জাতক জাতিকাসকলে সেই ঠাইৰ পৰা মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব, বিনিয়োগ লাভ কৰিবলৈ সক্ষম হ'ব, বিনিয়োগৰ পৰা ধন লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ো আপোনালোকৰ সুন্দৰভাৱে আগবাঢ়িব, ব্যৱসায়ৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰিব বুলি কৈছে। বিশেষকৈ পুৰণি যি প্ৰচেষ্টা বা চেষ্টা কৰা যি কাম বা সপোন আপোনালোকৰ সেইখিনি সফল হ'ব, সফল ৰূপ দিব পাৰিব।
অনুকূল ফলাফল দেখিব, মনটো আপোনালোকৰ প্ৰফুল্ল হৈ থাকিব, মানসিক শান্তি যেতিয়া পাব আপুনি কামখিনি সুন্দৰভাৱে কৰিব পাৰিব, কনফিডেন্স বাঢ়িব বুলি কৈছে ধনুৰাশিৰ জাতক জাতিকাসকলৰ। পৰিয়ালৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে ধনুৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ ফেমিলিৰ পৰা, নিজৰ পৰিয়ালবৰ্গৰ পৰা কিছু ইতিবাচক খবৰ, ভাল খবৰ লাভ কৰি ঘৰখনত বিশেষকৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে, বা নিজৰ মনটো ভাল লাগি থাকিব যেতিয়া ঘৰখনৰ মানুহে ইতিবাচক ফল পাব, পৰিয়ালত ভাল খবৰ আহিব, মানসিক শান্তি পাব বুলি কৈছে। আপোনালোকৰ সকলোৰে 2026 চনৰ এই জুন মাহটো ভালদৰে পাৰ হওক, ধনুৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো আপোনালোকে জানিব বিচাৰে নিশ্চয়কৈ আপোনালোকে আমাৰ চেনেলটো চাই ল'ব, ভিডিঅ' দিয়া আছে, নিশ্চয়কৈ পাব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। 2026 চনৰ জুন মাহৰ ভাগ্যশালী ৰাশিকেইটাৰ ভিতৰত অন্য এটা ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ এই জুন মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে। জুন মাহত অনুকূল ফলাফল দেখিব। বিশেষকৈ কিয় লাকি কৈছে, গুৰু উচ্চ হ'ব, প্লাছ শুক্ৰৰ গজলক্ষ্মীৰ যুগ বুলি কৈছে। কি পাব? টকা পইচাৰ ক্ষেত্ৰত ধন সম্পৰ্কীয় চিন্তাবোৰ কমিব। যদি বহু দিনৰ পৰা চিন্তা হৈছিল টকা পইচাক লৈ পেলাই, কিছু চিন্তা কমিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক যি অৱস্থা মজবুত হ'ব, নতুন ডিল আপোনালোকে বা নতুন চুক্তি পাব পাৰে, লাভ বাঢ়িব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ মানুহৰ সংগ আৰু সহায় পাব, ঘৰখনত আনন্দ পৰিৱেশ সৃষ্টি হ'ব, ঘৰখনত পুৰণি মতানৈক্যবোৰ দূৰ হ'ব বুলি কৈছে। বন্ধুৰ পৰা সহায় পাব, পুৰণি বন্ধুৰ লগত দেখা হ'ব বুলি কৈছে। সম্পৰ্কত বিশেষকৈ নতুনকৈ আৰম্ভণি হ'ব, সম্পৰ্কত বিশেষকৈ ভুল বুজাবুজিবোৰ দূৰ হ'ব, আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে, যি আপোনালোকৰ ঘৰখনত ইতিবাচক ফল দিব। বিশেষকৈ সন্তানৰ ফালৰ পৰা সহযোগ লাভ কৰিব, সুখবৰ পাব পাৰে। আয়ৰ ক্ষেত্ৰত আয়ৰ নতুন উৎসৱ খুলিব, পুৰণি উৎসৱৰ পৰা টকা পইচা আহিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক যি আপোনালোকৰ স্থিৰতা থাকিব বুলি কৈছে। জুন মাহটো বিশেষকৈ আপোনালোকৰ মীন ৰাশিৰ লোকসকলৰ বাবে খৰচেৰে ভৰা আছে। ধনৰ পৰা কিছু সকাহ পাব, কিন্তু খৰচ বাঢ়িব। ব্যৱসায়ত টনকিয়াল হ'ব, পৰিয়াল বন্ধুবৰ্গৰ বা সন্তানৰ পৰা সুখ পাব, আয়ৰ নতুন বাট মুকলি হ'ব বুলি কৈছে। আপোনালোকৰ সকলোৰে 2026 চনৰ এই জুন মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো জানিবৰ বাবে আপোনালোকে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। ভিডিঅ'টো আপোনালোকে চেনেলটোত যিখিনি ভিডিঅ' দিয়া আছে তাত গৈ আপোনালোকে চাব পাৰিব। সম্পূৰ্ণ ৰাশিফল দিয়া আছে, প্ৰতিকাৰো দিয়া আছে, নিশ্চয়কৈ চাব বুলি আশা কৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। 2026 চনৰ জুন মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব।